কলিৰ কালত পাপৰ সাগৰত থাকিও হাজাৰ ব্যস্ততাৰ মাজতো যোনে নেকি সদায় নিস্বাৰ্থ ভাৱে পুৱা আৰু গধূলি হৰিৰ নাম গুণানুকীৰ্তন কৰি থাকিব সেয়েই হ'ব আচল ভক্ত। সেইকাৰণে প্ৰভু শ্ৰীকৃষ্ণই কৈছিল যে কলিৰ যুগত মানুহে যোনে যি কৰ্ম কৰি নাথাকক কিয়, যোনে যি ধৰ্ম লৈ নাথাকক কিয়, শেষত কিন্তু হৰিৰ নাম ল'বই লাগিব। সেইকাৰণে প্ৰভু শ্ৰীকৃষ্ণই কৈছিল যে কলিৰ যুগত শ্ৰেষ্ঠ ধৰ্ম হ'ব হৰিৰ নাম। কলিৰ যুগত কীৰ্তন